জীবন আহে ঘূৰি তো নমস্কাৰ, কি খবৰ আপোনালোকৰ? আশা কৰো আপোনালোক সকলোৱে ভালে আছে। মই জানো সকলোৱে বহুত বেছি দুখৰ আছে আৰু বহুত বেছি আবেগত আছে। আমাৰ জুবিন দাই এতিয়াও ন্যায় পোৱা নাই, অসম চৰকাৰে এতিয়ালৈকে ন্যায় দিব পৰা নাই। কিন্তু আজি মই আপোনালোকৰ মাজলৈ অলপমান ফূৰ্তি বা হাঁহি মুখত মানে দিবলৈ চেষ্টা কৰিম এই ভিডিঅ'টোৰ জৰিয়তে। কাৰণ জুবিন দাৰ এনেকুৱা কিছুমান মমেন্ট আছে, এনেকুৱা কিছুমান মানে ক্লিপ ভাইৰেল হৈ আছে, যিবোৰ আমি দেখি মানে তেখেতৰ ইমান ধুনীয়াকে মনোৰঞ্জন দিছিল। মানে লগত যিখিনি মানুহ থাকে সিহঁতক মানে হাঁহি তামচা কৰি মানে এনেকৈ কামবোৰ কৰিছিল। আৰু তাৰে কিছুমান ক্লিপ সাঁচি ৰাখিছো, মোৰ চেনেলটোৰ জৰিয়তে ৰাখিব বিচাৰিছো, আপোনালোকৰ মাজত আজি উপস্থাপন কৰিব বিচাৰিছো। মানে আপোনালোকে যদি এই ক্লিপ কেইটা চাই বহুত বেছি মানে শান্তি অনুভৱ কৰিব আৰু আপোনাৰ মুখত অলপমান হাঁহি ওলাব। কাৰণ জুবিন দা মানুহজনে আছিল এনেকুৱা যে লগত নিজে মানুহটো পজিটিভ থাকে আৰু আনকো হাঁহি বা পজিটিভ ৰাখিবলৈ চেষ্টা কৰে, আৰু অলপ হাঁহি তামচাৰ মাজেদি তেওঁ কামবোৰ কৰি ভাল পাইছিল। আৰু সেনেকুৱা খুব ধুনীয়া কেইটামান ক্লিপ আপোনালোকৰ মাজত আজি দাঙি ধৰিবলৈ চেষ্টা কৰিছো। তো আপোনালোকে ধুনীয়াকে চাই থাকক। প্ৰথম ক্লিপটো ইয়াতে লগাই দিছো, মজাকে ইয়াৰ পৰা চাই থাকিব। তেওঁ ৰানিং কৰিব মানে জীৱন আহে ঘূৰি খুলি দিলে লেংগা হৈ যাম। এইটো খুলি ল'বলৈ চেষ্টা মই আকৌ ভিতৰত বেলেগৰ নিচিনাকৈ মই থাকি ভাল নাপাওঁ। আৰু এতিয়া মই অলপ ইন'ভেটিভো, এতিয়া ডিঙিত এডাল যিডাল পিন্ধি আছোঁ এতিয়া পায়জামা ৰচি হৈ গ'ল। সেইদিনা পায়জামাটো পিন্ধোতে ওলাই গ'ল কেনেবাকৈ। পায়জামা ৰচি ওলালে তাক ভৰাবলৈ বহুত কষ্ট। সেইবোৰ মানে ছোৱালী মানুহে পাৰে, ল'ৰাই নোৱাৰে কেতিয়াও। এইডাল কালাৰফুল আছিলে, মই বোলো হ'ব দে এইডাল ডিঙিতে পিন্ধো আৰু। চ' কঁকালৰ পৰা আহি তাৰমানে ডিঙি পাই গ'লি। কঁকালৰ পৰা আহি ডিঙি পাই গৈছে। আৰু দাদা আপোনাৰ হিমা দাসৰ লগত ৰিলেশ্যন কেনেকুৱা পাম? হিমা তাই এতিয়াও আহিলে, তাই আহে, ইয়াত আহে, ঘৰত আহে আৰু মোক চেজ কৰি দিয়ে। মোৰ জোতা চোতা লৈ যায়, মোৰ কাপোৰ কানি খুলি লৈ যায়। মোৰ চালা মোক জাঙিয়াটো নিবলৈ বাকী আছে। এইটো দিয়ক, এইটো দিয়ক, এইটো তাক ভাল লাগিলে লৈ যাব। তাই কোনো মা বাপ নাই আৰু মানুহ আছে, কোনোবা আছে, তাই তেনেকুৱা। আই লাভ দেট। তো এনেকুৱা এজন মানুহক মানে আমাৰ মাজৰ পৰা কাঢ়ি লৈ গ'ল, ইয়াৰ শাস্তি কিন্তু হ'বই লাগিব। মানে এয়া আমাৰ দাবী, গোটেই অসমবাসীৰ দাবী। ইমান ধুনীয়া মানুহ এজন, ইমান সুন্দৰকৈ লগৰ বিলাকক ৰাখিছিল, আৰু এই মানুহজনক আচলতে মাৰি পেলালে। ইয়াৰ শাস্তি কিন্তু হ'ব লাগিব। বেণ্ডিট কোন চিনেমা ষ্টাৰ্ট হয় কিন্তু মাদাৰ চোদ চলি আছে তেনে ৰেকৰ্ডেড এইটো খেলাটো চাগে বুক কৰি দিব। জুবিন দা মোৰ মতে কৰিব নালাগে কিন্তু কেনেকুৱা যে ধেমালি কৰে তেওঁ। খং উঠিলেও কেলা, ভাল পালেও কেলা। এক মিনিট বক বাথৰুম পাইছো। এক মিনিট আপুনি ছোৱালীজনী গুচি গ'লে হেৰি অস্থিৰ হৈ যায় ন মনটো। বড়ি চঞ্চল ইমান মানে ঠাণ্ডাত আমি শ্বৰ্ট লৈ আছো, ভাল পাই ফূৰ্তি কৰি কিনে লগৰখিনিৰ লগত। সাংঘাতিক ইংলিছ কৰে। লণ্ডনত আহি সি পুৰা ইংলিছ শিকিছে কৰি I want to try some English speaking. Please watch on Seeker. Hunting Seeker. শিকাৰ আমাৰ নতুন ছবি সকলোৱে চাব। ধুনীয়া পৰ্টত আছো আমি, ঠাণ্ডা কপাই দিছে, দুইটাকে হিলাই আছে। ইয়াতে ইংৰাজী যিটো একচেণ্টটো এনেই আহিছে। ইয়াত সকলোৱে জানে পোকৰ ধোৱা চিষ্টেম নাই। মই কি কৰিলো, পাকঘৰৰ পৰা কি হ'ব, মানে পোকৰ ধুবৰ কাৰণে গিলাচ এটা লৈ ইমান ধেমালি কৰিছিল। মই নাচালো প্লাষ্টিকৰ গিলাচ, বোলো পোকৰ ধুবলৈ কিবা এটা লাগিব তাত। গিলাচটো লৈ গ'লো, পোকৰ ধুইছো। তাৰপিছত দেখিছো কিবা পোকৰ পৰা তেল ওলোৱা নিচিনা লাগিছে। পিছত গম পালো সেইটো আমাৰ শ্ৰমিকে মানে তেওঁ ধেমালিও কৰিছিল, মানে অমলেট বনাবৰ কাৰণে তেওঁ আচলতে এনেকুৱা আছিল। বাটাৰ আনি ধেমালি টাইমত ধেমালি কৰিব আছিলে, মই নাজানো। ৰাছিয়ালৈ আহি মানে প্ৰথমবাৰ বাটাৰেদি পোকৰ ধুইছো মই। কি হ'ব। ময়ো জানো ক'ত কি কৰ ময়ো জানো।
মানে কলি কলি মই জোকাই থাকোঁ এতিয়া অকণমান ক'লা আৰু একো নাই ক'লা হ'লে একো নাই মই ইমান বগা নহয় পৃথিৱীত বগা ক'লা চামৰালৈ কথা নাই অকল দিমাগটোৱে কাম কৰে হয়নে অনলি ইয়ৰ ব্ৰেইন ৱৰ্কছ কামলৈ কান্দি দিব একো নাই লাভ ইউ মই আহিলে তেনেকে চিঞৰিলে ভাল লাগে ঐ কেলা জুবিন দা বুলি কবি অ কোনোবা ধুনীয়া ভাং মাৰি আছে বৰ ভাং গোলাইছো কোনে খাইছে এতিয়া কিনো কৰিম আৰু এনেকে জন্ম দিলে মোৰ মায়ে পাখি পাখি ভিডিঅ'টো লাইক কৰি দিয়ক এই ফূৰ্তিতে মানে যিহেতু আপোনাক মনোৰঞ্জন দিব পাৰিছে জুবিন দাৰ জৰিয়তে অলপমান হাঁহিছে প্লিজ এটা লাইক কৰক ভিডিঅ'টো Oh my god, I hate a better night. I don't know. Guess there are all of them. তো ভাগৰ মই যি দি কওঁ জানো মই আছিলে কিয় তেনেকুৱা কিবা এটা চিক্ৰেট আছে নেকি আপোনাৰ যিটো আপুনি আজি বাৰ্থডে দিনা ৰিভিল কৰিব বিচাৰিব চামথিং এনিথিং এনি কিবা বেলেগ ধৰণৰ যিটো মানুহে ভাবে যে হয় বুলি কিন্তু নহয় বা নহয় বুলি ভাবে হয় মই সদায় দুবাৰ হাগো সাধাৰণতে মানুহে এবাৰ হাগে মই সদায় দুবাৰ হাগো সেইটো হেল্ডি সেইটো মানে হেৰি মেডিকেলি দেট ইজ হেল্ডি বুলি কয় মই শুই উঠাৰ পিছত এবাৰ হ'ব লাগিব আৰু ৰাতি এবাৰ হ'ব লাগিব চুৰ কৰিছ ভালকে ক তিনিটা প্ৰেচাৰ কুকাৰ নিছে দুটা আমুল কুল খাইছে সেইটো চুৰ হ'ল লাগিব যদি চুৰ কৰা ভালকে ক যদি চুৰ হয় ভাল চুৰ হয় নহয় মানে 7,000 মান টকা বস্তু নিছে খুব বেছি সেইটো মোক বিচাৰিলে মই দিলো সেইটো চুৰ কৰিবলৈ কি দৰকাৰ ইমান কষ্ট কৰিবলৈ ৰাতিপুৱা পৰা হলে সেইটো ঠেং ভাঙিলে আকৌ মই হস্পিটেলত মই চাবলৈ যাব লাগিছিল কথাটো সেইটো গতিকে চুৰ কৰিলে ভালকে কৰিব পিটিম সেইটো কাৰণে পিটিম যে তই কি কাৰণে অদৰকাৰী কথা এতিয়া মই টিংকিখন লগাওঁতে মোৰ 15,000 টকা গৈছে সি নিছে 7,000 টকা বস্তু এই মানে এটাই প্ৰব্লেম মানে জুবিন দা এই মানে ধেমালি কৰে তেওঁ ইমান মানে ভাল পাই ফূৰ্তি কৰি কিনে লগৰখিনিৰ লগত এইটো হাই ৱেষ্ট জিন্স হয় এইটো ওপৰতে পিন্ধে কি এইটো হাই ৱেষ্ট জিন্স হয় এইটো ওপৰতে পিন্ধে সেইবোৰ নাজানো আমি মই যিমান ছোৱালী দেখিছো চবে পেণ্টটো তলত পিন্ধে প্ৰথম তোক ছোৱালী দেখিলো পেণ্টটো ওপৰত পিন্ধে ইমান মানে পেটলৈকে পিন্ধে একদম মই চাপৰ যে পেণ্টটো ওপৰলৈ আহি যায় কি কৰোঁ চাপৰ কাৰণে অ'কে সেইকাৰণে চাৰ্লি চেপলিনে ওপৰত পিন্ধিছিলে ধেমালি কৰি চাই কেনেকুৱা পালে কমেণ্ট কৰিব মানে জুবিন দাৰ এই ক্লিপ কেইটা চাই কেনেকুৱা লাগিল ভাল লাগিছে নে বেয়া লাগিছে কমেণ্ট এটা কৰিব আৰু লগতে জাষ্টিছ ফৰ জুবিন গাৰ্গ আপোনালোকে হেছটেগ লগাই দিব কমেণ্টত ধন্যবাদ